প্ৰথমটোৱে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে। কিয়নো কৈছে আজিৰ দিনটোত কোভিডৰ আক্ৰান্ত হৈছে ৫,৮৩৫ জনগৰাকী। কিন্তু আজি এক পুনৰ ৰেকৰ্ড ভংগ কৰিছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা সমগ্ৰ অসমতে। তাৰ লগতে কৈছে যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যখনত আজিৰ দিনটোত কোভিডৰ পৰিস্থিতিৰ তথ্য সদৰি কৰিছে। এই তথ্য অনুসৰি আজি ৰাজ্যত ৫,৮৩৫ গৰাকী লোক কোভিডত আক্ৰান্ত হয় আৰু কোভিড সংক্ৰমণৰ হাৰ ৬.৪৭%। আনহাতে আজি কোভিড টেষ্ট কৰা হৈছিল ৯০,২৯১ গৰাকী লোকৰ আৰু কামৰূপ মহানগৰ জিলাত আজি ৯২১ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিডৰ অৱস্থিতি। আৰু দুখৰ বিষয়ে যে আজিৰ দিনটোত কোভিডত ৭৩ গৰাকী লোকে মৃত্যুক খাব দিবলগীয়া হৈছে আৰু ইয়াৰ বিপৰীতে কোভিডৰ পৰা সুস্থতাৰ হাৰ হৈছে ৮৫%। কিয়নো আজিৰ দিনটোত পুনৰ ৫,৮৩৫ গৰাকী লোকে কোভিডৰ আক্ৰান্ত হ'বলগীয়া হৈছে। কিয়নো পুনৰ আজিৰ দিনটোত অভিলেখ ভংগ কৰিছে কোভিডৰ আক্ৰান্ত ৰোগীয়ে। তাৰপিছতে যোৱাকালি ৯২ জন লোকৰ মৃত্যু খাব দিবলগীয়া হৈছিল মাত্ৰ ২৪ ঘণ্টাত। কিন্তু আজি পুনৰ ৭২ গৰাকী লোকে ৭৩ গৰাকী লোকে ইতিমধ্যে আজিৰ দিনটোত মৃত্যু খাব দিবলগীয়া হৈছে। তেনেদৰে এই মুহূৰ্তত হঠাৎ এটা ব্ৰেকিং নিউজ মুকলি হৈছে অসমবাসী ৰাইজৰ বাবে। কিয়নো হঠাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা আৰু এতিয়াৰ পৰা ৰাজ্যত হ'ব নতুন SOP জাৰি কৰা হৈছে অহা ৫ জুনলৈকে। কিয়নো ৰাজ্যৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ কোভিড পৰিস্থিতিৰ ওপৰত সন্দৰ্ভত এটা বৃহৎ ঘোষণা কৰি আজিৰ পৰা নতুন SOP কথা ঘোষণা কৰিছে ৰাজ্যৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াত কৈছে ৰাজ্যত ৫ জুনলৈ বলবৎ থাকিব কাৰফিউ। গ্ৰামাঞ্চলত এতিয়াৰ পৰা ২ বজাতে বন্ধ হ'ব সকলো দোকান, দিনৰ ১১ বজাতে বন্ধ হ'ব সকলো দোকান আৰু ২ বজাৰ পৰা সম্পূৰ্ণ লকডাউন হৈ হ'ব গ্ৰামাঞ্চলসমূহত। আৰু চহৰত দিনৰ ১২ বজাৰ পৰা ৫ বজালৈকে অব্যাহত থাকিব কাৰফিউ। কিন্তু এই মুহূৰ্তত সবাতোতকৈ ডাঙৰ খবৰ, দিনৰ ২ বজাৰ পৰাই গ্ৰামাঞ্চলসমূহত ইতিমধ্যে বন্ধ হৈ পৰিব সকলো জনজীৱন, স্তব্ধ হৈ পৰিব সকলো ৰাজপথ। কিয়নো গ্ৰামাঞ্চলত সন্ধিয়া ৫ বজাৰ পৰা ইতিমধ্যে কাৰফিউ ঘোষণা কৰিছিল। কিন্তু তাৰপিছতে সন্ধিয়া ৫ বজাৰ পৰা বিপৰীতে যিহেতু গ্ৰামাঞ্চলত কোভিডৰ সংক্ৰমণ ভয়ানক ৰূপত বাঢ়িছে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ ২ বজাৰ পৰা লকডাউনৰ ঘোষণা কৰিছে। আৰু ইয়াত স্পষ্টভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা হৈছে যে লকডাউনৰ পৰিৱৰ্তে ৫ জুনলৈ বলবৎ হ'ব ৰাজ্যত সান্ধ্য আইন। আৰু ৰাজ্যৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা। আৰু যিহেতু গ্ৰামাঞ্চলসমূহত কোভিডে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু বিভিন্ন গ্ৰামাঞ্চলত এতিয়া এডোখৰ ঠাইতে সকলো সময়তে ইতিমধ্যে কোভিডৰ ঘৰ ১০০ ঘৰৰ ওপৰত অতিক্ৰম কৰাৰ ফলত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে। আৰু গ্ৰামাঞ্চলে এই কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাৰফিউ সময়সীমা ইতিমধ্যে বৃদ্ধি কৰিছে। আৰু আজিৰ পৰা ৬ বজাৰ পৰিৱৰ্তে গ্ৰামাঞ্চলসমূহত দিনৰ ২ বজাৰ পৰা বলবৎ হ'ব কাৰফিউ। কিন্তু পূৰ্বে ৬ বজাৰ পৰা এতিয়া সন্ধিয়া ৬ বজাৰ পৰা গ্ৰাম্যাঞ্চলত আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আনহাতে ডাঙৰ খবৰ মুকলি হৈ আহিছে এটা ব্ৰেকিং নিউজ। কিয়নো কৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডাঙৰ ঘোষণা। আৰু কৈছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কৰিলে এইটো বৃহৎ ঘোষণা। আৰু ভিৰিয়েল ডিয়াৰনেছ আৰু এলায়েন্সৰ বৃদ্ধি কৰি দুগুণ কৰা হৈছে আৰু ১০৫ টকাৰ পৰা বৃদ্ধি কৰি প্ৰতি মাহত ২১০ টকা কৰা হৈছে ভিৰিয়েল ডিয়াৰনেছ আৰু এলায়েন্স। আৰু ১ এপ্ৰিলৰ পৰা ২০২১ চনৰ পৰা ইতিমধ্যে কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু ইয়াৰ দ্বাৰা ১.৫ কোটি কৰ্মচাৰী লাভান্বিত হ'ব আৰু লগতে কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড আৰু গ্ৰেচুইটি বৃদ্ধি পাব। তদুপৰি কেন্দ্ৰীয় কৰ্মচাৰীৰ ন্যূনতম শ্ৰম মূল্য বৃদ্ধি পাব। আৰু ইয়াত কৈছে যে কেন্দ্ৰীয় চৰকাৰ আৰু ভিৰিয়েল ডিয়ে সম্পৰ্কত ১.৫ কোটি লোকক প্ৰদান কৰা হ'ব যিসকল কেন্দ্ৰীয় চৰকাৰৰ অধীনত কৰ্মৰত হৈ আছে আৰু চেণ্ট্ৰেল শ্বেডিউল উইথ এমপ্লয়মেণ্টৰ অন্তৰ্গত। আৰু শ্ৰম মন্ত্ৰালয়ে এই সিদ্ধান্ত লাভান্বিত হ'ব চৰকাৰী কৰ্মচাৰীসকল আৰু ৰেলৱে লগতে খনি কৰ্মচাৰী, অইল ফিল্ডত কৰ্মৰত লোকসকলৰ, বন্দৰ কৰ্মীসকলে ইয়াৰ লগতে কণ্ট্ৰেক্ট আৰু গ্ৰেজুৱেল কৰ্মীসকলেও সুবিধা লাভ কৰিব। আজি পোৱাৰ পাছতো এই মুহূৰ্তত আজিৰ দিনটোৰ সৰ্বাতোতকৈ গুৰুত্বপূৰ্ণ ভয়ংকৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে। কিয়নো এক বিশেষ খবৰ। কিয়নো আজি যোৱা দুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছিলগৈ মাজুলীত। কিন্তু তাতে ঘটিলে এটা ভয়ংকৰ ঘটনা। আৰু ইয়াত স্পষ্টভাৱে কৈছে যে কিয়নো মাজুলীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণৰ সময়তে সংঘটিত হৈছে এক ভয়ানক ঘটনা। জানি বুজি হোম কোৱাৰেণ্টাইনত থকা কোভিড ৰোগীয়ে গামোচা পিন্ধাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু সাংসদক। মুখ্যমন্ত্ৰীৰ সৈতে প্ৰায় মুহূৰ্ত অনুষ্ঠানলৈ গৈছিল কোভিডৰ ৰোগীজনে। আৰু মুখ্যমন্ত্ৰী ভ্ৰমণকালত কিমানজন কৰোণা বিয়পালে কোভিডৰ ৰোগীজনে। কিন্তু এতিয়া সকলো তল ওপৰ লাগিছে এই চৰ্চাৰ বিষয়লৈ। কিয়নো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কোভিড যোৱা আগদিনাখন কোভিড আক্ৰান্ত হৈছে আৰু পাছদিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধাইছে আৰু লগতে গোটেই দিনটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে থাকিলে এই কোভিড ৰোগীজনে। আৰু এই ভয়ংকৰ কথা আজি ফাদিল হৈছে বুলি সকলো সংবাদ মাধ্যমতে। কিয়নো কৈছে এইজন ব্যক্তিয়ে কোভিড পজিটিভ আছিল সেইদিনা। কিয়নো এই যে হিমন্ত বিশ্ব শৰ্মাক এজন ব্লেক টি চাৰ্ট পিন্ধি যিজনে গামোচা পিন্ধাইছে সেইজন হৈছে কোভিড ৰোগী। আৰু ইয়াত স্পষ্টভাৱে কৈছে যে এদিন পূৰ্বে তেওঁ কোভিডৰ পজিটিভ ধৰা পৰিছিল। তাৰপিছতেই হিমন্ত বিশ্ব শৰ্মাক গামোচা পিন্ধোৱাক লৈ এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
কিয়নো এইজন হোম কোৱাৰেণ্টাইনত আছিল বুলি এই ব্যক্তিজন কিন্তু সকলোকে ফাঁকি দি ঘৰৰ পৰা ওলাই আহিল এই ব্যক্তিজন আৰু যিজন ব্যক্তিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক গামোচা পিন্ধাইছিল আৰু দিনটো একেলগে আছিল কিন্তু তাৰ আগদিনাই তেওঁ ক'ভিড পজিটিভ ধৰা পৰিছিল এখন তেওঁ চাৰ্টিফিকেট হৈছে কিয়নো ইয়াত হোৱাৰ পাছত আৰু আজিৰ দিনটোৰ অতি গুৰুত্বপূৰ্ণ ডাঙৰ খবৰটো আপোনালোকলৈ আগবঢ়াইছোঁ কিয়নো আজি নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক হাই ভল্টেজ বৈঠক এখন অনুষ্ঠিত হ'ব কেবিনেট আৰু এই কেবিনেটতে 13টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো ইয়াত কৈছে শিক্ষা বিভাগক লৈও হিমন্ত বিশ্ব শৰ্মাই 13টা বৃহৎ সিদ্ধান্তত উপনীত হৈছে আৰু লগতে কোনে কোনে পাব নতুন চাকৰি টেট উত্তীৰ্ণৰ চাকৰি কেতিয়া হ'ব আৰু কোন নতুনকৈ প্ৰাদেশিকৰণ শিক্ষকৰ আৰু তাৰ লগতে মেট্ৰিক পৰীক্ষা কোন তাৰিখে আৰু 1 লাখ নিযুক্তি ক'ত দিব চৰকাৰে কোন তাৰিখৰ পৰা বিতৰণৰ ভিতৰত স্কুটি বিতৰণ সমাপ্ত হ'ব সকলো পদৰ পূৰণ কেতিয়া হ'ব সকলো তথ্য এই 13টা বৃহৎ সিদ্ধান্তত উপনীত হৈছে কিয়নো এটা প্ৰথমতে কৈছে প্ৰাদেশিকৃত বিদ্যালয় শিক্ষকে 1 তাৰিখৰ পৰা দৰমহা পাব তাৰপিছতে কৈছে 15 জুনৰ ভিতৰত স্কুটিৰ বিতৰণ সমাপ্ত হ'ব 3 নম্বৰতে কৈছে বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণ সম্পূৰ্ণ হ'ব আৰু পাছত আৰু আজিৰ দিনটোৰ অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এক বৃহৎ বৈঠকত উপনীত হৈছে কিয়নো এই ডাঙৰ বৈঠকৰ পিছতেই চৰকাৰী কৰ্মচাৰীৰ লগতে মেট্ৰিকৰ হায়াৰ ছেকেণ্ডেৰী সকলো পৰীক্ষা আৰু তাৰপিছতে চৰকাৰী কৰ্মচাৰীৰ দৰমহা আৰু নতুন নিযুক্তিৰ লগতে শিক্ষা বিভাগৰ সৈতে আৰু তাৰ লগতে কেইবাটাও বৃহৎ সিদ্ধান্ত উপনীত হৈছে আৰু ইয়াত কৈছে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পৰা শিক্ষকৰ চৰকাৰী কৰ্মচাৰীৰ দৰমহালৈ নতুন নিযুক্তিৰ পৰা স্কুটি বিতৰণলৈ মুখ্যমন্ত্ৰী শিক্ষা বিভাগৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক জনতা ভৱনত শিক্ষা বিভাগৰ সৈতে মুখ্যমন্ত্ৰী পৰ্যালোচনা বৈঠকত উপস্থিত থাকে শিক্ষামন্ত্ৰী তাৰ লগতে ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ বিষয়াবৰ্গ আৰু বিত্তমন্ত্ৰী অজন্তা নেওগো উপস্থিত থাকে এই বৈঠকত কিয়নো কৈছে এই বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ পৰা বৈঠক গ্ৰহণ কৰা হ'ব এই ডাঙৰ সিদ্ধান্তসমূহ কিয়নো 1 নম্বৰতে কৈছে প্ৰাদেশিকৃত বিদ্যালয় শিক্ষকে পৰৱৰ্তী মাহৰ 1 তাৰিখৰ পৰা নিয়মীয়া দৰমহা লাভ কৰিব 2 নম্বৰতে কৈছে স্কুটি বিতৰণৰ কাম শীঘ্ৰেই সমাপ্ত কৰা হ'ব 3 নম্বৰতে কৈছে হায়াৰ ছেকেণ্ডেৰী স্কুলৰ নিযুক্তি দিয়াৰ নতুন নীতি অনুসৰণ কৰা হ'ব 4 নম্বৰতে কৈছে কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত নিযুক্তিৰ বাবে নতুনকৈ বোৰ্ড গঠন কৰা হ'ব 5 নম্বৰতে কৈছে শীঘ্ৰেই 1 লাখ অধিকাংশ নিযুক্তি দিয়া হ'ব শিক্ষা বিভাগত 6 নম্বৰতে কৈছে সতিধান আৰু বিশ্ববিদ্যালয়ৰ মাজুলী বিশ্ববিদ্যালয়ৰ অস্থায়ী কাৰ্যালয় নিৰ্মাণ কৰা হ'ব শীঘ্ৰেই তাৰ লগতে কৈছে মেট্ৰিক পৰীক্ষা হ'বই আৰ্হিকী বুদ্ধিজীৱী আৰু শিক্ষাবিদৰ লগতে শীঘ্ৰেই আলোচনা কৰা হ'ব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাও হ'বই এই কথা নিশ্চিতভাৱে ঘোষণা কৰিছে আৰু বিষয় হ্ৰাস কৰাৰ কথাও সিদ্ধান্তত নহয় কেৱল এই প্ৰস্তাৱহে কিন্তু ইয়াত কৈছে ট্ৰেন্সফাৰবোৰো ভাৰসাম্য বজাই ৰখাই আইন অনুসৰি হ'ব আৰু তাৰ লগতে কম্পিউটাৰ যিহেতু ভোকেল এনচেঞ্চ আৰু শিক্ষা কেনেদৰে আমাৰ সাধাৰণ পাঠ্যক্ৰমৰ লগত খাপ খাব পাৰি তাক লৈ পলিচি নিৰ্মাণ কৰিব শিক্ষা বিভাগে আৰু লগতে